নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ADRE-সকলৰ বাবে এক বিশেষ সুখবৰ। ৫ ছেপ্টেম্বৰ হৈ যোৱা ADRE কেণ্ডিডেটসকলৰ বাবে মুখ্যমন্ত্ৰী কৰিলে এটি ডাঙৰ ঘোষণা। এজন কেণ্ডিডেটে ADRE পৰীক্ষাত পাছ কৰিলে গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা বিষয়তে পাছ কৰিলে তেওঁক কেনেদৰে চাকৰি কৰিব, কেইটা চাকৰি পাব, সেই সম্বন্ধে আগবঢ়াইছে এটি গুৰুত্বপূৰ্ণ মন্তব্য। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ, আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম। লগতে আগবাঢ়িছে পৰীক্ষাৰ দিনা পৰীক্ষাৰ চেণ্টাৰত মহিলাসকলক তালাচী কৰাৰ ক্ষেত্ৰত কি হাৰাশাস্তি কৰিব পাৰে নোৱাৰে, সেই সম্পৰ্কে আগবাঢ়িছে মুখ্যমন্ত্ৰীয়ে কি ক'লে সেই বিষয়ে শুনক। 29 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত কেনেকুৱা তালাচী হ'ব, শুনক মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাৰ চেকিঙো হ'ব। মহিলাৰ চেকিং নহ'লে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব? গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে, সুধি লয়, পাৰ্মিশ্যন লয়, লৈ পেলাই চেক কৰিব। চেক নকৰিলে পৰীক্ষা কেনেকৈ হ'ব? এইটো যদি মহিলা বুলি মহিলাক চেক নকৰোঁ, কালি পৰহি ল'ৰাবিলাকে ক'ব যে ছোৱালীক চেক নকৰিলে, ল'ৰাক কিয় চেক কৰিছে? সেইকাৰণে আমি ছোৱালীজনীক সুধি ল'ম যে আপোনাক আমি চেক কৰিম, আপোনাৰ আপত্তি আছে নেকি? বোলে মোৰ আপত্তি আছে। আপত্তি যদি আছে, তেতিয়াহ'লে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম, আৰু তাত আমি ইনভিজিলেটৰ বেছি লগাম। ADRE কেণ্ডিডেটসকলে কেতিয়াৰ পৰা নিযুক্তি পাব, সেই সম্বন্ধে মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনা। এপইণ্টমেণ্ট গণ্ডগোল নাই, বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব। ইয়াত বেলেগ কথা একো নাই, চব ল'ৰা ছোৱালীয়ে ভাল কৰি চায়। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।